Dear aspirants, welcome you all to the Competitive Facts Assam. Competitive Facts Assam চেনেলটোৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ মূল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে মই কেইটামান কথা আপোনালোকক কৈ দিব বিচাৰিছোঁ। তাৰ আগতে মোৰ এটা চমু পৰিচয় দিওঁ। মোৰ নাম ভাৰ্গৱ কাশ্যপ হয় আৰু মই যোৱা 2022 চনত হৈ যোৱা এপেক্স বেংকৰ এছিষ্টেণ্ট পৰীক্ষাটোত মোৰ ক্লিয়াৰ হৈছিলে আৰু তাতে মোৰ ফাইনেল চিলেকশ্যনো হৈছিলে। তাত মই প্ৰায় 6 মাহ জব কৰিছিলোঁ আৰু তাৰপিছতে 2022 চনত হৈ যোৱা ADRE পৰীক্ষাটো মোৰ ফাইনেল চিলেকশ্যন হৈছিলে। এতিয়া মেইন কথাটোলৈ আহোঁ। আজিৰ মই এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হৈছে যে যোৱা কিছুদিন আগতে মই অসমৰ এটা খুব জনা শুনা এটা এডুকেশ্যনেল ইউটিউব চেনেলত মই মোৰ এপেক্স বেংকৰ এছিষ্টেণ্টৰ এক্সামটোক লৈ মোৰ এক্সপিৰিয়েঞ্চ তথা আহিবলগীয়া পৰীক্ষাটোৰ বিষয়ে এটা ষ্ট্ৰেটেজি ভিডিঅ' টাইপ কৰিছিলোঁ ছাৰৰ লগত। আৰু সেই ভিডিঅ'টোৰ মই কমেণ্ট বক্সতো দেখিছিলোঁ বহুতখিনি ল'ৰা ছোৱালীয়ে আচলতে তাত সুধিছিলে, বহুতৰ আচলতে কনফিউজন আছিলে এক্সামটোক লৈ পেলাই। আৰু বিশেষকৈ মই মন কৰিছিলোঁ যে বেংকিং এৱাৰনেছ ছেকশ্যনটোক লৈ বহুতো ল'ৰা ছোৱালীৰ কনফিউজন আছিলে। মানে মোক পাৰ্চনেলি বহুতে ইনষ্টাগ্ৰাম আৰু লগতে ফেচবুকত মোক পাৰ্চনেলি মেছেজ দি বহুতে সুধিছে যে দাদা এই টপিকটো বা এই ছাবজেক্টটো আমি কেনেকৈ কভাৰ কৰিম, ক'ৰ পৰা পঢ়িম। তো তেতিয়া মই বহুতকে ওৱান বাই ওৱান মেছেজ দিয়াটো সম্ভৱ নহয়, যদিও মই বহুতকে হেল্প কৰিছিলোঁ, বহুতকে জনাইছিলোঁ এনেকৈ পঢ়িবা এনেকৈ পঢ়িবা। কিন্তু তাৰপিছত মই ভাবিছিলোঁ যে এইটো একচুৱেলি বেংকিং এৱাৰনেছ এটা খুব ইজি টপিক হয় আৰু খুব এটা ইণ্টাৰেষ্টিং টপিক হয়। তেতিয়া মই ডিচাইড কৰিলোঁ যে মই নিজে আচলতে আপোনালোকৰ বাবে কিছু সৰু সৰু ভিডিঅ' আকাৰে এই টপিকটো খুব ধুনীয়াকৈ আপোনালোকক মই কভাৰ কৰি দিব পাৰিম। আৰু সেই গতিকে আজি মই এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰিপেয়াৰ কৰিছোঁ। আৰু মই ভাবোঁ যে আহিবলগীয়া এপেক্স বেংকৰ এছিষ্টেণ্ট পৰীক্ষাটোৰ বাবে এই ভিডিঅ'টো খুব আপোনালোকৰ বাবে খুব হেল্পফুল হ'ব আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টি আপোনালোকৰ নিজৰ বুলি ভাবি ভিডিঅ'টি আৰু চেনেলটি আপোনালোকৰ নিজৰ বুলি ভাবি আঁকোৱালি ল'ব। গতিকে আহকচোন আজিৰ মূল ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে First question is, the Reserve Bank of India was established on 1st April 1935. When was the RBI nationalized? ইয়াতে মই আপোনালোকক অসমীয়াটো দিছোঁ কুৱেশ্যনটো, কিন্তু এক্সামত হ'লে কেৱল ইংলিছতহে আহিব কুৱেশ্যনটো। যদিও মই আপোনালোকৰ পঢ়াৰ সুবিধাৰ বাবে অসমীয়াত দি দিছোঁ, কিন্তু এক্সামত কিন্তু ইংলিছতহে আহিব অকল। আৰু মই এইখিনিতে কওঁ যে মই অসমীয়াৰ বাবে গুগল ট্ৰান্সলেটৰৰ সহায় লৈছোঁ, সেইবাবে হয়তো কিবা স্পেলিঙত ভুল হ'ব পাৰে, আপোনালোকে সেইটো ইগন'ৰ কৰিব। গতিকে মেইন প্ৰশ্নটো হৈছে যে ইয়াতে কি সুধিছে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছড অন 1st April 1935. When was the RBI nationalized? 1935 চনৰ 1 এপ্ৰিল তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিল, কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ হৈছিল? তো আমি গম পালোঁ যে RBI ইণ্ডিয়াত কেতিয়া এষ্টাব্লিছ হৈছিলে, 1st April 1935. তো ইয়াত সুধিছে RBI কেতিয়া নেশ্যনেলাইজ হৈছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, আপোনালোকে পজ কৰি পেলাই এনচাৰটো দিবলৈ ট্ৰাই কৰিব, তেতিয়া আপোনালোকৰ বাবে বেছি হেল্পফুল হ'ব। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1949. 1950 চনত RBI নেশ্যনেলাইজ হৈছিলে। আৰু RBI কোনটো এক্টৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল বুলি ক'লে, কোনটো এক্টৰ দ্বাৰা এষ্টাব্লিছ হৈছিলে ইণ্ডিয়াত RBI? থ্ৰু RBI এক্ট অফ 1934. RBI এক্ট 1934ৰ দ্বাৰা RBI ভাৰতত প্ৰতিষ্ঠা হৈছিলে। অ'কে, ইয়াতো মই এনচাৰত লিখিছোঁ, সেইটোৱে লিখা আছে। আপোনালোকে পিছত মই এই গোটেইখিনি PDF ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম, তাৰপৰা গৈ আপোনালোকে ডাউনলোড কৰি ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব। গতিকে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া?
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথমজন ভাৰতীয় গভৰ্ণৰ কোন আছিল? ওকে, আমি ইয়াৰ আগৰ প্ৰশ্নটোত গম পালোঁ যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া এষ্টাব্লিছ হৈছিলে 1935 আৰু নেশ্যনেলাইজ হৈছিলে 1949ত। কিন্তু যেতিয়া 1935ত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছ হৈছিলে তেতিয়া তাৰ গভৰ্ণৰজন ভাৰতীয় ব্যক্তি নাছিলে, ভাৰতীয় মূলৰ ব্যক্তি নাছিলে। ওকে, চ' ইয়াতে সুধিছে পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় মূলৰ ব্যক্তি কোনজন পাৰ্চন, ভাৰতীয় মূলৰ কোনজন পাৰ্চন ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে এপইণ্ট হৈছিলে? ওকে, অপশ্যনকেইটা কি আছে? অপশ্যনকেইটা আছে ছাৰ অছবৰ্ণ স্মিথ, শক্তিকান্ত দাস, চি.ডি. দেশমুখ এণ্ড শচীন্দ্ৰ ৰয়। ওকে, আপোনালোকে এনচাৰটো দিবলৈ ট্ৰাই কৰিব পজ কৰি। ওকে, ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি.ডি. দেশমুখ। চি.ডি. দেশমুখ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। চি.ডি. দেশমুখ আছিলে আমাৰ প্ৰথমজন ভাৰতীয় গভৰ্ণৰ ৰিজাৰ্ভ বেংকৰ। ওকে, ইয়াৰে এতিয়া ফাৰ্ষ্ট অপশ্যনটো চাওকচোন, ছাৰ অছবৰ্ণ স্মিথ। তেওঁ কোন আছিলে? তেওঁ RBI ফাৰ্ষ্ট RBI তেওঁ গভৰ্ণৰ আছিলে। ওকে, তেওঁ ফাৰ্ষ্ট গভৰ্ণৰ আছিলে RBI। আৰু এই ছেকেণ্ড অপশ্যনটো মই কিয় ইনক্লুড কৰিছোঁ? ছেকেণ্ড অপশ্যনটো কি আছে? শক্তিকান্ত দাস। তেওঁ কোন হয়? তেওঁ বৰ্তমান গভৰ্ণৰ, অৰ্থাৎ তেওঁ প্ৰেজেণ্ট গভৰ্ণৰ, তেওঁ 25 নম্বৰৰ গভৰ্ণৰ হয় শক্তিকান্ত দাস ছাৰ। ওকে, ইয়াতো সেইখিনি কথাই মই লিখিছোঁ, আপোনালোকে পিছত ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব। চাওক, চি.ডি. দেশমুখ ছাৰৰ ফুল নামটো কি হয়? চিন্তামন দ্বাৰকানাথ দেশমুখ। ওকে, থাৰ্ড কুৱেশ্যনটোলৈ আগবাঢ়োঁ। থাৰ্ড কুৱেশ্যনটোত কি কৈছে? when and who introduced the first ATM in India? ভাৰতত কেতিয়া আৰু কোনে পোনপ্ৰথম ATM প্ৰৱৰ্তন কৰিছিল? ওকে, আমি ATM সদায় ডে টু ডে লাইফত ইউজ কৰি থাকোঁ, আমি সকলোৱে চিনি পাওঁ, দেখিছোঁ, সকলোৱে ইউজ কৰি পাইছোঁ। গতিকে এই ATMনো ভাৰতত কোনটো বেংকে আৰু কিমান চনত ভাৰতত প্ৰথম ইণ্ট্ৰডিউচ কৰিছিলে? ওকে, চ' ইয়াৰ অপশ্যনকেইটা চাই লওঁ। অপশ্যনকেইটা কি দিছে? অপশ্যন নম্বৰ এ 1987ত HSBC কি হয়? হংকং চাংহাই বেংকিং কৰ্পৰেশ্যন। ওকে, তো অপশ্যন বি 1990 ষ্টেট বেংক অফ ইণ্ডিয়াই। অপশ্যন চি 1992 HDFC বেংক। অপশ্যন ডি 1987 ICICI বেংক। ওকে, ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব? আমি দিব লাগে, আপোনালোকে দিবলৈ চেষ্টা কৰিব ভিডিঅ'টো পজ কৰি। ওকে, চ' ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1987 HSBC। অৰ্থাৎ HSBCয়ে 1987 চনত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে ATM তেওঁলোকে আনিছিলে। ওকে, ATM ইণ্ট্ৰডিউচ কৰিছিলে। আৰু ক'ত কৰিছিলে? তেওঁলোকে মুম্বাইত ইণ্ট্ৰডিউচ কৰিছিলে। ওকে, ইয়াতে লিখা আছে চেম কথা, মই লিখি দিছোঁ ইয়াতে, মুম্বাইত এষ্টাব্লিছ কৰিছিলে তেওঁলোকে। ওকে, ঠিক আছে। নম্বৰ 4 কুৱেশ্যনলৈ আগবাঢ়োঁ। নম্বৰ 4 কুৱেশ্যনটো কি কৈছে? negotiable instruments are enacted under the negotiable instrument act of কিমান চনত negotiable instrument act মানে কোন চনৰ negotiable instrument actৰ মতে negotiable instrumentsসমূহ এনেক্ট কৰা হয়? একচুৱেলি ইয়াতে এটা মিষ্টেক হ'ল, মই ইয়াতে অসমীয়াটো ইনক্লুড কৰিবলৈ পাহৰি গ'লোঁ, গতিকে তাৰ বাবে ক্ষমা কৰিব আপোনালোকে। মই কৈ দিছোঁ আপোনালোকক কুৱেশ্যনটো। ইয়াত কুৱেশ্যনটোত সুধিছে যে নিগচিয়েবল ইনষ্ট্ৰুমেণ্টছ আৰ এনেক্টেড আণ্ডাৰ দ্য নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্টত, মানে কিমান চনৰ নিগচিয়েবল এক্টৰ মতে নিগচিয়েবল ইনষ্ট্ৰুমেণ্টছসমূহ এনেক্ট কৰা হৈছিলে। তো এতিয়া আমি জানিব লাগিব যে নিগচিয়েবল ইনষ্ট্ৰুমেণ্টনো কি হয়। খুব এটা ইজি টপিক, খুব ধুনীয়া টপিক। নিগচিয়েবল ইনষ্ট্ৰুমেণ্টছ দুটা ৱৰ্ড দি পেলাই বনিছে, নিগচিয়েবল এণ্ড ইনষ্ট্ৰুমেণ্ট। ওকে, চ' নিগচিয়েবলৰ অৰ্থ কি হয়? নিগচিয়েবলৰ অৰ্থ হৈছে, নিগচিয়েবল মানে ট্ৰান্সফাৰেবল। ওকে, নিগচিয়েবল মানে হৈছে ট্ৰান্সফাৰেবল আৰু ইনষ্ট্ৰুমেণ্টছ মানে হৈছে ডকুমেণ্টছ। ইনষ্ট্ৰুমেণ্টছ মানে হৈছে ডকুমেণ্টছ। অৰ্থাৎ আমি কি বুজিলোঁ? নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট মানে হৈছে ট্ৰান্সফাৰেবল ডকুমেণ্টছ। ওকে, ট্ৰান্সফাৰেবল ডকুমেণ্ট। এতিয়া কোনবোৰকনো নিগচিয়েবল ইনষ্ট্ৰুমেণ্টছ বুলি কয়? যেনে আমি সকলোৱে শুনিছোঁ চেক কি হয়? চেক এটা নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট। ওকে, টাইপ অফ নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট। আৰু আছে প্ৰমিজাৰী নোট আছে, বিলছ ৰিচিভেবল আছে, বিলছ পেয়েবল আছে, বেংক ড্ৰাফ্ট আছে। এইবিলাকক আমি কি বুলি কওঁ? এইবিলাক হৈছে নিগচিয়েবল ইনষ্ট্ৰুমেণ্টছৰ
পাৰ্ট হয় বা কেটেগৰিজ হয় ওকে সো সেই নিগোচিয়েবল ইনষ্ট্ৰুমেণ্টছ বিলাকৰ যোনখন এক্ট আছে সেইখন কিমান চনত পাছ হৈছিলে সেইটো সুধিছে তো ইয়াতে অপশ্যনবিলাক কি আছে 1981 অপশ্যন বি 1881 অপশ্যন চি 1882 এণ্ড অপশ্যন ডি 1991 ওকে সো ইয়াৰ শুদ্ধ উত্তৰটোনো কি হ'ব ওকে সো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 1881 অৰ্থাৎ নিগোচিয়েবল ইনষ্ট্ৰুমেণ্টছ এক্ট 1881ত পাছ হৈছিলে ওকে সো সেইটোৱে ইয়াতে লিখা আছে এনচাৰত আপোনালোকে পিছত পঢ়ি ল'ব পাৰিব নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 ফাৰ্ষ্ট বেংক টু ইন্ট্ৰডিউচ ইণ্টাৰনেট বেংকিং ইন ইণ্ডিয়া ইজ ভাৰতত ইণ্টাৰনেট বেংকিং প্ৰৱৰ্তন কৰা প্ৰথম বেংকটো হ'ল ভাৰতত কোনটো বেংকে পোনপ্ৰথমবাৰৰ বাবে ইণ্টাৰনেট বেংকিঙৰ ফেচিলিটি ইন্ট্ৰডিউচ কৰিছিলে আজিকালিতো আমি ডে টু ডে লাইফত ইণ্টাৰনেট বেংকিং ইউজ কৰিয়েই থাকোঁ বেংক ব্ৰাঞ্চলৈ খুব কম ভিজিট কৰা হয় সেইটো আমি সকলোৱে গম পাইছোঁ তো ইণ্টাৰনেট বেংকিং অহাৰ কাৰণে আচলতে আমাৰ হাততে আহি গ'ল বেংকিং ছিষ্টেমটো আমি সেইটোৱে ক'ব পাৰোঁ খুব বেছি আমাৰ বাবে সুবিধাজনক ওকে চ' সেই ইণ্টাৰনেট বেংকিং ব্যৱস্থাটোনো ভাৰতত কোনটো বেংকে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰিছিলে ওকে আমাৰ অপশ্যন কেইটা আছে ষ্টেট বেংক অফ ইণ্ডিয়া অপশ্যন বি HDFC বেংক অপশ্যন চি ICICI বেংক বা অপশ্যন ডি পাঞ্জাৱ নেশ্যনেল বেংক তো কোনে কৰিছিলে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দেট ইজ ICICI বেংক ICICI বেংকে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে ইণ্টাৰনেট বেংকিঙৰ ফেচিলিটি লঞ্চ কৰিছিলে বা ইন্ট্ৰডিউচ কৰিছিলে ওকে ইয়াতে লিখা আছে এনচাৰটো চাওক ICICI বেংকে কৰিছে ইণ্টাৰনেট বেংকিং আৰু কিমান চনত বুলি ক'লে 1998 1998 চনত ICICI বেংকে পোনপ্ৰথমবাৰৰ বাবে ইণ্টাৰনেট বেংকিং ইণ্ডিয়াত ইন্ট্ৰডিউচ কৰিছিলে ঠিক আছে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 6 হুইচ অফ দ্য ফলোয়িং বেংক ইজ নট এ পাব্লিক ছেক্টৰ বেংক ওকে তলৰ কোনটো বেংক ৰাজহুৱা খণ্ডৰ বেংক নহয় ওকে সো এই প্ৰশ্নটোলৈ আগবঢ়াৰ আগতে আমি এতিয়া জানিব লাগিব যে এই পাব্লিক ছেক্টৰ বেংক ৱৰ্ডটোৱেনো কি বুজায় ওকে পাব্লিক ছেক্টৰ বেংক ৱৰ্ডটোৱেনো কি বুজাইছে তো পাব্লিক ছেক্টৰ বেংক বা পাব্লিক ছেক্টৰ এণ্টিটি এনেকুৱা এটা এণ্টিটি বা বেংকৰ ক্ষেত্ৰত আমি বেংক বুলি কওঁ আদাৰ অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰত এণ্টিটি বুলি কৈছোঁ মই ওকে এনেকুৱা এটা এণ্টিটি বা এনেকুৱা এটা বেংক য'ত গভৰ্ণমেণ্টৰ ষ্টেক অৰ্থাৎ গভৰ্ণমেণ্টৰ শ্বেয়াৰ more than 50% হ'ব সে আমি ক'ব পাৰোঁ মিনিমাম 51% হ'ব লাগিব বা তাতোতকৈ অধিক হ'ব সে 60% হ'ব পাৰে 70% 80% 90 বা 100% হ'ব পাৰে ওকে তেনেকুৱা এণ্টিটিবোৰক বা বেংকবোৰক আমি কি কওঁ পাব্লিক ছেক্টৰ বেংক আৰু যোনবোৰ বেংকত গভৰ্ণমেণ্টৰ ষ্টেক নাই বা একদম তেনেই নগণ্য 50%তকৈ একেবাৰে কম আছে তেনেকুৱাবোৰক বেংকক আমি কি বুলি কওঁ প্ৰাইভেট ছেক্টৰ বেংক তো এইবোৰ বেংকৰ কেটেগৰিজ হয় বহুত থাকে ডেভেলপমেণ্ট বেংক থাকে ইণ্ডাষ্ট্ৰিয়েল বেংক থাকে এনেকুৱা ধৰণে বহুতখিনি কেটেগৰিজৰ বেংক আছে আজিকালিতো বহুত ওলাই গৈছে নিঅ' বেংক আহিছে ওকে পে'মেণ্ট বেংক আহি গৈছে তো বহুত কেটেগৰিজ অফ বেংক আছে চ' তাৰে ভিতৰত এটা হৈছে পাব্লিক ছেক্টৰ বেংক আৰু আনটো হৈছে প্ৰাইভেট ছেক্টৰ বেংক তো ইয়াতে সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত কোনটোনো প্ৰাইভেট ছেক্টৰৰ বেংক হয় অপশ্যন কেইটা কি আছে আমি চাই লওঁ ফাৰ্ষ্ট আছে ষ্টেট বেংক অফ ইণ্ডিয়া ছেকেণ্ড আছে ইণ্ডিয়ান বেংক থাৰ্ড আছে বেংক অফ ইণ্ডিয়া আৰু ফ'ৰ্থতে দিয়া আছে য়েছ বেংক ওকে চ' এতিয়া আমি জানিব লাগিব কোনকেইটা পাব্লিক ছেক্টৰ বেংক হয় ষ্টেট বেংক অফ ইণ্ডিয়া ন' ডাউট পাব্লিক ছেক্টৰ বেংক ওকে বাই ফাৰ ইণ্ডিয়াৰ লাৰ্জেষ্ট প্ৰাইভেট পাব্লিক ছেক্টৰ বেংক হয় ষ্টেট বেংক অফ ইণ্ডিয়া দেন ইণ্ডিয়ান বেংক য়েছ ইণ্ডিয়ান বেংকো এটা পাব্লিক ছেক্টৰ বেংক হয় ঠিক আছে চিমিলাৰলি বেংক অফ ইণ্ডিয়াও এটা পাব্লিক ছেক্টৰ বেংক হয় কিন্তু অপশ্যন নম্বৰ ডিত যোনটো আছে য়েছ বেংক এইটো কি হয় এইটোৱে আমাৰ শুদ্ধ এনচাৰ হ'ব অৰ্থাৎ এইটো হৈছে প্ৰাইভেট ছেক্টৰ বেংক ওকে য়েছ বেংক 2004 চনত এষ্টাব্লিছ হৈছিলে আৰু ইয়াৰ মুম্বাইত হেড অফিচ আছে এই বেংকটো ষ্টাৰ্ট কৰিছিলে ৰাণা কাপুৰে ওকে ৰাণা কাপুৰ তেখেতে ষ্টাৰ্ট কৰিছিলে এই বেংকটো ওকে ইয়াতে দিয়া আছে 2004 চনত এষ্টাব্লিছ হৈছিলে আৰু মুম্বাইত হেড অফিচ ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ অপশ্যন নম্বৰ 7 হোৱাট ইজ দ্য নেম অফ দ্য বেংক হুইচ এক্টছ এজ এ বেংকাৰ অফ অল আদাৰ বেংকছ বাকী সকলো বেংকৰ বেংকাৰ হিচাপে কাম কৰা বেংকটোৰ নাম কি ওকে মই এই কুৱেশ্যনটো আপোনালোকৰ ইয়াতে কিয় ইনক্লুড কৰিছোঁ জানেনে এই কুৱেশ্যনটো ইনক্লুড কৰা এটাই কাৰণ হৈছে আমি এই কুৱেশ্যনটোত যিটো এনচাৰ পাম
সেইটো আচলতে আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় সেই টপিকটো ওকে সেইটো এটা বহুত ভাষ্ট টপিক হৈ যায় কিন্তু এতিয়াই কৈ নিদিওঁ প্ৰথমতে আমি অপশ্যনকেইটা চাই আমি এনচাৰটো কৈ লওঁ তাৰপিছত মই কৈ আছোঁ আপোনালোকক ইয়াতে বাকী সকলো বেংকৰ বেংকাৰ হিচাপে কাম কৰা বেংকটোৰ নাম কি ওকে ওকে আমাক 4টা অপশ্যন দিছে ইয়াতে অপশ্যনকেইটা কি আছে অপশ্যন নম্বৰ এ ৱৰ্ল্ড বেংক অপশ্যন নম্বৰ বি চেণ্ট্ৰেল বেংক অপশ্যন নম্বৰ চি ডেভেলপমেণ্ট বেংক অপশ্যন নম্বৰ ডি ৰিজনেল ৰুৰেল বেংকছ ওকে চ' ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব বাৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্যাট ইজ অপশ্যন নম্বৰ বি চেণ্ট্ৰেল বেংক ওকে তো চেণ্ট্ৰেল বেংকক আমি কি বুলি কওঁ বাকী সকলো বেংকৰ বেংকাৰ বুলি কওঁ বেংকাৰ অফ অল আদাৰ বেংকছ ওকে চ' এই কুৱেশ্যনটো মই কিয় ইনক্লুড কৰিলোঁ জানেনে এই যিটো আমি ইয়াতে টাৰ্ম পাইছোঁ ইয়াতে যিটো আমি টাৰ্ম পাইছোঁ বেংকাৰ অফ অল আদাৰ বেংকছ এইটো কি হয় জানেনে এইটো একচুৱেলি এটা চেণ্ট্ৰেল বেংকৰ ফাংচনছ হয় বেংকাৰ অফ আদাৰ বেংকছ লেণ্ডাৰ অফ দ্য লাষ্ট ৰিজৰ্ট তেনেকৈ কাৰেঞ্চি প্ৰিণ্ট কৰা চ' এনেকৈ কৰি বহুতকেইটা বেংকৰ চেণ্ট্ৰেল বেংকৰ ফাংচনছ আছে চ' সেইকাৰণে মই এইটো একচুৱেলি কুৱেশ্যন হিচাপে আপোনালোকৰ ইয়াতে মই ইনক্লুড কৰিছোঁ খুব বেছি ইম্পৰ্টেণ্ট হয় আহি যাব পাৰে এক্সামত ঠিক আছে ইয়াতে চাওক চেণ্ট্ৰেল বেংক অফ এ কাণ্ট্ৰি এক্স এজ দ্য বেংকাৰ টু অল আদাৰ বেংকছ অফ দ্য কাণ্ট্ৰি অ'কে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ কুৱেশ্যন নম্বৰ 8 দ্য ৰেট এট হুইচ দ্য RBI lends short term money to the banks is known as RBI যি হাৰত বেংকক হ্ৰস্বম্যাদী ধন ধাৰে দিয়ে সেই হাৰক জনা যায় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বাকী আদাৰ বেংকছবিলাক আদাৰ কমাৰ্চিয়েল বেংকক শ্বৰ্ট টাৰ্মৰ কাৰণে যেতিয়া সেই বেংকবিলাকৰ পইচাৰ প্ৰয়োজন হয় তেতিয়া বেংকে ৰিজাৰ্ভ বেংকে কমাৰ্চিয়েল বেংকবিলাকক পইচা ধাৰে দিয়ে কমাৰ্চিয়েল বেংকবিলাকেতো পইচা আনিব লাগিব ক'ৰবাৰ পৰা আনে ৰিজাৰ্ভ বেংকৰ পৰা আনে কিন্তু ৰিজাৰ্ভ বেংকেতো এনেই নিদিয়ে কমাৰ্চিয়েল বেংকক কিবা এটাতো ল'ব তো কি ল'ব ইণ্টাৰেষ্ট ল'ব অবিয়াছলি ইণ্টাৰেষ্ট ল'ব তো সেই ইণ্টাৰেষ্ট ৰেটটো কি বুলি জনা যায় ইণ্টাৰেষ্ট বুলিতো চিম্পলি নক'ব তো RBI টাৰ্মত কি বুলি জনা যায় ইয়াতে অপশ্যনকেইটা কি দিয়া আছে ৰিভাৰ্ছ ৰেপো ৰেট দেন CRR অৰ্থাৎ কেছ ৰিজাৰ্ভ ৰেচিঅ' নেক্সট আছে ৰেপো ৰেট আৰু অপশ্যন নম্বৰ ডি বেংক ৰেট তো এই 4টা অপশ্যনৰ ভিতৰত এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ এনচাৰটো কি হ'ব বাৰু আপোনালোকে পজ কৰি চেষ্টা কৰিব এনচাৰটো দিবৰ বাবে ইয়াৰ শুদ্ধ উত্তৰটো মই কৈ দিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেপো ৰেট বা ৰিপাৰ্চেজ ৰেট ৰেপো ৰেট বা ৰিপাৰ্চেজ ৰেট অ'কে চ' RBI আদাৰ কমাৰ্চিয়েল বেংকক শ্বৰ্ট টাৰ্মৰ সিহঁতৰ যিটো ফিনেন্সিয়েল ৰিকুৱাৰমেণ্ট থাকে সেইটো ফুলফিল কৰিবৰ কাৰণে যিটো ৰেটত যিটো ইণ্টাৰেষ্টত পইচা ধাৰলৈ দিয়ে সেই টাৰ্মটোক আমি কোৱা জানো যে ৰেপো ৰেট বুলি কোৱা অ'কে চ' ৰেপো ৰেট আৰু নেক্সট ইয়াতে কি আছে ৰিভাৰ্ছ ৰেপো ৰেটটো কি হয় ৰেপো ৰেটৰ ওলোটা হ'ব যেতিয়া RBI কমাৰ্চিয়েল বেংকৰ পৰা পইচা লৈ ল'ব যেতিয়া RBI কমাৰ্চিয়েল বেংকৰ পৰা পইচা লৈ ল'ব কিয় লয় এইবিলাক বেলেগ বেলেগ টাৰ্ম থাকে চিটুৱেশ্যন থাকে তো আমি লাহে লাহে আমি পঢ়ি যাম তো খুব ইণ্টাৰেষ্টিং মই এইকাৰণে আপোনালোকক আৰম্ভণিতে কৈছিলোঁ ফাইনেন্স ছাবজেক্টটো খুব ইণ্টাৰেষ্টিং হয় আৰু আশা কৰোঁ আপোনালোকৰ খুব ভাল লাগিব তো এই ৰিভাৰ্ছ ৰেপো ৰেটটোনো কি হয় ৰিভাৰ্ছ ৰেপো ৰেটৰ ওলোটা হ'ব ৰেপো ৰেটত RBI কমাৰ্চিয়েল বেংকক পইচা দিয়ে অ'কে চ' ৰিভাৰ্ছ ৰেপো ৰেটত কি কৰিব RBI কমাৰ্চিয়েল বেংকৰ পৰা পইচা ল'ব অ'কে চ' এই ৰেপো ৰেটৰ হাৰটো সদায় ৰিভাৰ্ছ ৰেপো ৰেটতকৈ সদায় বেছি থাকিব RBI কেতিয়াও লছত থাকিব নিবিচাৰিব অবিয়াছলি RBI কম ৰেটত পইচা সিহঁতৰ পৰা ল'ব কমাৰ্চিয়েল বেংকছৰ পৰা অ'কে ইয়াতে চাওক মই লিখি দিছোঁ দ্য ৰিপাৰ্চেজ ৰেট অৰ ৰেপো ৰেট ইজ দ্য ৰেট এট হুইচ দ্য চেণ্ট্ৰেল বেংক অফ এ কাণ্ট্ৰি lends money to the commercial bank in the event of any shortfall of funds okay next question to le agbaho question number 9 under which section of the Reserve Bank of India Act the RBI has the sole right of note issue ভাৰতীয় ৰিজাৰ্ভ বেংক আইনৰ কোনটো ধাৰাত RBI একমাত্ৰ নোট ইছ্যুৰ অধিকাৰ আছে অ'কে চ' এই অকণমান আগতে আপোনালোকৰ মই কুৱেশ্যনটোত কৈ আহিলোঁ যে লেণ্ডাৰ অফ দ্য লাষ্ট ৰিজৰ্ট বেংকাৰ টু অল আদাৰ বেংকছ চ' এইবিলাক কি হয় ৰিজাৰ্ভ বেংকৰ ফাংচনছ হয় আৰু নোট ইছ্যু চ' সেই কুৱেশ্যনটোৱে চাওক এতিয়া ইয়াতে ইনক্লুড হৈছে ইয়াত কৈ দিছে ৰিজাৰ্ভ বেংকৰ ৰাইটছ আছে নোট ইছ্যু কৰা আমি সকলোৱে জানো ৰিজাৰ্ভ বেংকে অনলি নোট কাৰেঞ্চি নোট প্ৰিণ্ট কৰি ইছ্যু কৰে অ'কে তো সেই ৰিজাৰ্ভ বেংকে যে কাৰেঞ্চি নোট ইছ্যু কৰে সেই ৰিজাৰ্ভ বেংকৰ 1934 চনৰ আইনৰ অধীনৰ
কোনটো সেকশনৰ মতে ৰিজাৰ্ভ বেংকৰ ৰাইট আছে নোট ইস্যু কৰা ওকে সো ইয়াতে অপশন কেইটাত কি দিয়া আছে অপশন সেকশন 50 বা অপশন বি সেকশন 28 অপশন সি সেকশন 32 বা অপশন ডি সেকশন 22 কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মই দি দিছো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ডি দ্যাট ইজ সেকশন 22 section 22 of the RBI Act 1934 or mote RBI sole right ase ki currency note country issue kora India issue kora okay so yate likha ase the Reserve Bank of India has been vested with the sole rights to issue bank notes in India by virtue of section 22 of RBI Act 1934 okay next question to lo agbaho ami that is question number 10 so question number 10 ot ki koise head office of State Bank of India that is SBI is located at Bharatiya State Bank or mukho karjaloy kot opostito ke ei proshonto moi kyo include korisu jane ne banking exam ot ei enekwa banks or head office ok loi question ahe okay so আপোনালোকে কেটামান ইম্পৰ্টেন্ট বেংকৰ মুখ্য কাৰ্যালয় কেটা কোড আছে আপোনালোকে ভালকে এবাৰ পঢ়ি লব মই ভাবো হয়তো আহিও যাব পাৰে কেতিয়াবা এক্সামত খুব হেল্পফুল হ'ব আপোনালোকৰ কাৰণে সকলোৰে নালাগে কিন্তু কেটামান সব বেছি নিউজত থকা বেংক যেনে SBI সদায় নিউজত থাকে নেক্সট HDFC চাই ল'ব পাৰে ICICI বেংকৰ চাব পাৰে এক্সিছ বেংকৰ চাব পাৰে নেক্সট বেংক অফ বৰোদাৰ চাই ল'ব পাৰে পাঞ্জাব নেশ্যনেল বেংকৰ চাব ইণ্ডিয়ান বেংকটোৰ এই কাৰণে চাবলৈ কৈছো মই ইণ্ডিয়ান বেংকৰ হেড অফিসটো অকন বেলেগ জায়গাত আছে আপোনালোকে চাবচোন পঢ়ি পেলাই ইণ্ডিয়ান বেংকৰ চাব পাৰে দেন বেংক অফ ইণ্ডিয়া তো আপোনালোকে সাইট হ'ব অকমান সাইট হলে হেল্পফুলে হ'ব এক্সামত আহি গলে ভালে নম্বৰ পাম আমি ঠিক আছে তো ইয়াতে কি কৈছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত অপচন কেটা কি দিয়া আছে হায়দৰাবাদ অপচন বি মুম্বাই অপচন সি নিউ দিল্লী বা অপচন ডি পুনে তো SBI হেড অফিস ক'ত অৱস্থিত বুলি ক'লে আমি এনসাৰটো কি দিম এনসাৰটো হৈছে মুম্বাই ষ্টেট বেংক অফ ইণ্ডিয়াৰ হেড অফিস আছে মুম্বাইত হায়দৰাবাদত কিহৰ অফিস আছে হায়দৰাবাদত কিহৰ অফিস আছে জানেনে আপোনালোকে IRDAI ইৰডাই মানে ইন্স্যুৰেন্স ৰেগুলেটৰী ডেভেলপমেন্ট অথৰিটি অফ ইণ্ডিয়া ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হায়দৰাবাদত আছে ওকে ইয়াতে হেতুৱে লিখা আছে নেক্সট কোৱেশ্চন টুলে আগবাঢ়ো কোৱেশ্চন নম্বৰ 10 sorry question number 11 hobo next question to hoise small industries development bank of India that is SIDB which is headquartered in Lucknow was established in which year Lucknow mukhya karjalay thoka bharatiya khudro udyog unnayan bank orthat SIDB কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াতে সব কোৱেশ্চন তো আপোনালোকে মই এটা কোৱেশ্চনতে আপোনালোকৰ দুটা টপিক ইনক্লুড কৰি দিলো আমি প্ৰথমতে জানিলো সিডবি নামৰ বেংকটো তাৰ হেড অফিস আছে লখনৌ ওকে সো তাৰ হেড অফিসটো আমি গম পাই গলো এটা টপিক পঢ়তে তাৰ হেড অফিসটো আছে লখনৌ এতিয়া আমাৰ কোৱেশ্চনটো সুধিছে এই সিডবিনো কেতিয়া এস্টাবলিশ হৈছিল ওকে আমি অপচনখিনি এবাৰ চাই লওঁ ফাৰ্স্ট অপচনটো হৈছে 1990 অপচন নম্বৰ বি 1980 অপচন নম্বৰ সি 1992 বা অপচন নম্বৰ ডি 1981 ওকে ইয়াৰ এনসাৰটো আপোনালোকে দিবলৈ চেষ্টা কৰিব ভিডিওটো পজ কৰি well ইয়াৰ এনসাৰটো ফালে আগবাঢ়ো ইয়াৰ এনসাৰটো কি হ'ব ইয়াৰ এনসাৰটো হৈছে সিডবি এস্টাবলিশ হৈছিল 1990 চনত অৰ্থাৎ আমাৰ অপচন এ হ'ব শুদ্ধ উত্তৰ আৰু ইয়াৰ হেড অফিস আমি গম পালে ক'ত আছে লখনৌ ইয়াতে লিখি দিছো মই সিডবি was established on 2nd April 1990 through an act of parliament okay question number 12 or ফালে আগবাঢ়ো question number 12 monetary policy as an arm of the economic policy is administered by অর্থাৎ অর্থনৈতিক নীতিৰ এটা শাখা হিচাপে মুদ্ৰানীতি কোনে পৰিচালনা কৰে তো এই কোৱেশ্চনটো ইয়াতে সব ইয়াতে মনিটাৰী পলিচিৰ কথা আহি গৈছে মই কিয় ইনক্লুড কৰিছো এতিয়া মনিটাৰী পলিচি খুব ইম্পৰ্টেন্ট হয় দুটা পলিচি আমি জানিব লাগে এটা হৈছে এক হৈছে মনিটাৰী পলিচি নেক্সট হৈছে ফিস্কেল পলিচি ওকে
সো প্ৰথম মনিটাৰী পলিচিৰ বিষয়ে অকণমান আপোনালোকক কৈ দিওঁ থুলমূলকৈ তো মনিটাৰী পলিচি কোনে ফৰ্মুলেট কৰে ইয়াতে আমি প্ৰথম অপশ্যন কেইটা চাই লওঁ তাৰপিছত মই এইটো সৰুকৈ অকণমান আপোনালোকক এক্সপ্লেনেশ্যন কৰি দিম অপশ্যন কেইটা কি আছে এক নম্বৰতে ষ্টেট বেংক অফ ইণ্ডিয়া অপশ্যন নম্বৰ বি দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অপশ্যন নম্বৰ 3 ফাইনেন্স মিনিষ্ট্ৰী বা অপশ্যন নম্বৰ ডি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ওকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তো কুৱেশ্যনটো ইণ্ডিয়ান পাৰ্চপেক্টিভতে সোধা হৈছে সেইকাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলি ইনক্লুড কৰিছোঁ ওকে সো মনিটাৰী পলিচি মানি ৰিলেটেড হৈ আছে অট'মেটিকেলি ডেট মিনছ আমি অকণমান এজিউম কৰিব পাৰোঁ আমি এজিউম কৰিব পাৰিছোঁনে ওকে সো আমি এজিউম কৰি আমি কি পাব পাৰোঁ এই কুৱেশ্যনটোৰ পৰা পইচা ৰিলেটেড হৈছে চামহাও বেংকেই হ'ব লাগে তো ইয়াতে বেংক কি আছে SBI তলত আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আছে অবভিয়াছলি SBIতকৈ ওপৰৰ ছেক্টৰৰ বেংক হয় হাই লেভেলৰ হয় RBIতকৈ ওপৰত কোনো নাই ইণ্ডিয়াত ওকে তো ইয়াতে একচুৱেলি শুদ্ধ এনচাৰটো কি হ'ব জানেনে ইয়াতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই হ'ব ইয়াতে শুদ্ধ উত্তৰটো হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অৰ্থাৎ কি হয় আমি কি বুজিলোঁ মনিটাৰী পলিচি কোনে ফৰ্মুলেট কৰে ইণ্ডিয়াৰ কেছত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৰে ঠিক তেনেকৈ বাকী দেশবিলাকৰ ক্ষেত্ৰতো তেওঁলোকৰ নিজৰ চেণ্ট্ৰেল বেংক আছে সেই চেণ্ট্ৰেল বেংকে মনিটাৰী পলিচি ফৰ্মুলেট কৰে ওকে এতিয়া মনিটাৰী পলিচিনো কি হয় ওকে এই মনিটাৰী পলিচি ফৰ্মুলেট কৰিবলৈ এখন কমিটি বহে যাক MPC কমিটি বুলি কয় মনিটাৰী পলিচি কমিটি তাতে কেইজন মেম্বাৰ থাকে জানেনে তাতে 6জন মেম্বাৰ থাকে ওকে 6জন থাকে তাৰে 3জন যায় RBI ফালৰ পৰা ইনক্লুডিং RBI গভৰ্ণৰ আৰু 3জন কোনে এপইণ্ট কৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এপইণ্ট কৰে এই কমিটিখনত তাতে ইম্পৰ্টেণ্ট ডিচিশ্যন লয় ডিচিশ্যন ৰিলেটিং টু হাত কেনেকুৱা ধৰণৰ ডিচিশ্যন ল'ব তাতে ডিচাইড কৰিব এই যে আমি পাইছিলোঁ অলপ আগতে কেছ ৰিজাৰ্ভ ৰেচিঅ' বেংক ৰেট ৰিভাৰ্ছ ৰেপ' ৰেট বেংকবিলাকে মানুহক যে লোন দিব সেই লোনবিলাকৰ ইণ্টাৰেষ্টৰ ৰেটবোৰ কেনেকুৱা হ'ব এই সকলোবোৰ ডিচিশ্যন মনিটাৰী পলিচিত লয় ওকে মনিটাৰী পলিচিতে সেই ডিচিশ্যনবিলাক লয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আৰু নেক্সট মই ক'লোঁ যে আপোনালোকক আৰু এখন পলিচিৰ কথা আমি জানিব লাগে আৰু এটা পলিচি সেইটো কি হৈছে সেইটো হৈছে ফিস্কেল পলিচি তো ফিস্কেল পলিচিনো কোনে ফৰ্মুলেট কৰে ফিস্কেল পলিচি কোনে ফৰ্মুলেট কৰে জানেনে ফিস্কেল পলিচি ফৰ্মুলেট কৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বাকী দেশত তেওঁলোকৰ নিজৰ গভৰ্ণমেণ্টে ফৰ্মুলেট কৰিব ঠিক আছে তো ফিস্কেল পলিচিত কি ডিচাইড কৰে গভৰ্ণমেণ্টে যেনেকৈ RBI মনিটাৰী পলিচিত ডিচাইড কৰে এই ৰেটছবিলাক বেংক ৰেট এইবিলাকৰ কিমান থাকিবনো হাৰবোৰ ঠিক তেনেকৈ ফিস্কেল পলিচিত গভৰ্ণমেণ্টে কি ডিচাইড কৰিব এই GST ৰেটছবিলাক কিমান থাকিব ইনকাম টেক্সৰ ৰেটবিলাক এবাৰ চেঞ্জ কৰিম নেকি নে বঢ়াব লাগিব নে কমাব লাগিব সেইবোৰ ডিচিশ্যন ল'ব ঠিক আছে থুলমূলকৈ আপোনালোকক অলপমান মই কৈ দিছোঁ বাকী পিছত যদি আপোনালোকে কয় যে এইকেইটাৰ ওপৰত দাদা টপিক আমাক ধুনীয়াকৈ কৰি দিয়কচোন বুলি ক'লে তেতিয়া মই চেষ্টা কৰিম খুব সুন্দৰকৈ আপোনালোকক বুজাই পেলাই ধুনীয়াকৈ ভিডিঅ' বনাই দিবৰ বাবে এতে চাওক এনচাৰত মই সেইটোৱে ইনক্লুড কৰিছোঁ দ্য RBI ইজ ভেষ্টেড উইথ দ্য ৰেছপনচিবিলিটি অফ কণ্ডাক্টিং মনিটাৰী পলিচি দিছ ৰেছপনচিবিলিটি ইজ explicitly mandated under the RBI Act 1934 okay question number 13 the first regional rural bank that is RRB set up in India was ভাৰতত স্থাপন কৰা প্ৰথম আঞ্চলিক গ্ৰাম্য বেংক অৰ্থাৎ RRB আছিল তো ভাৰতত পোনপ্ৰথমবাৰৰ বাবে ৰিজনেল ৰুৰেল বেংক কেতিয়া প্ৰতিষ্ঠা হৈছে বুলি কুৱেশ্যন আহি যাব পাৰে 1975 চনত 1975তে ফাৰ্ষ্ট RRB প্ৰতিষ্ঠা হৈছিলে কেই তাৰিখে বুলি ক'লে 2 অক্টোবৰ তাৰিখে 1975 চনৰ 2 অক্টোবৰ তাৰিখে প্ৰথমটো RRB ভাৰতত প্ৰতিষ্ঠা হৈছিলে ইয়াতে প্ৰশ্নত সুধিছে সেই প্ৰতিষ্ঠা হোৱা প্ৰথম RRBটোৰ নামটোনো কি আছিলে ওকে আমি অপশ্যন কেইটা এবাৰ চাই লওঁ অপশ্যন কেইটাত কি কৈছে আসাম গ্ৰামীণ বিকাশ বেংক নেক্সট প্ৰথমা গ্ৰামীণ বেংক অপশ্যন নম্বৰ 3 অপশ্যন নম্বৰ C উৎকল গ্ৰামীণ বেংক অপশ্যন নম্বৰ D সৰ্ব হাৰিয়ানা গ্ৰামীণ বেংক ওকে সৰ্ব হাৰিয়ানা গ্ৰামীণ বেংক তো ইয়াৰনো শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে নিজৰ ফালৰ পৰাও দিবলৈ চেষ্টা কৰিবচোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথমা গ্ৰামীণ বেংক আছিলে 1975 চনত ভাৰতত স্থাপন হোৱা প্ৰথমটো RRB বা প্ৰথমটো ৰিজনেল ৰুৰেল বেংক এটো ক'ত অৱস্থিত এটো আছে মুৰাদাবাদ নামৰ
মুৰাদাবাদ উত্তৰ প্ৰদেশৰ সেই মুৰাদাবাদ নামৰ চহৰখনত এই বেংকটো অৱস্থিত ওকে এই মুৰাদাবাদ নামৰ চহৰখনত এই বেংকটো অৱস্থিত ঠিক আছে চাওক ইয়াতো মই ইনক্লুড কৰিছোঁ দ্য আৰবি ৱাজ এষ্টাব্লিছ অন 2 অক্টোবৰ 1975 দ্য প্ৰথমা গ্ৰামীণ বেংক অফ মুৰাদাবাদ উত্তৰ প্ৰদেশ ৱাজ দ্য ফাৰ্ষ্ট RR ঠিক আছে কুৱেশ্যন নম্বৰ 14 Question number 14 কি কৈছে Where is the headquarters of Asian Development Bank located? Okay, Asian Development Bank or মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এটা খুব কমন কুৱেশ্যন একেবাৰে ইজি কুৱেশ্যন আপোনালোকে আই থিংক সবেই এনসাৰ দিব পাৰিব এটো তো এই এছিয়ান ডেভেলপমেণ্ট বেংকনো কি হয় যেনেকৈ এটা কুৱেশ্যন মই অপশ্যনত ৰাখিছিলোঁ ৱৰ্ল্ড বেংকে গোটেই ৱৰ্ল্ডৰ দেশবিলাকক চাই বা সকলোৱে ৱৰ্ল্ড বেংকৰ মেম্বাৰ বুলি আমি ক'ব পাৰোঁ কিন্তু এই এছিয়ান ডেভেলপমেণ্টটো কি হয় একচুৱেলি এছিয়া পেচিফিক ৰিজনৰ কাৰণে ওকে এছিয়া পেচিফিক ৰিজনৰ কাৰণে বেংক হয় ওকে এছিয়া পেচিফিক ৰিজনৰ কাৰণে বেংক পেচিফিক বুলি কিয় কৈছে কাৰণ ইয়াতে USA মেম্বাৰ হৈ যায় আৰু USA আই থিংক সেকেন্ড লাৰ্জেষ্ট কন্ট্ৰিবিউটৰো হয় শ্বেয়াৰ সেকেন্ড লাৰ্জেষ্ট USA আছে ফাৰ্ষ্ট অবভিয়াছলি ইয়াতে জাপানৰ আছে সবচে বেছি কন্ট্ৰিবিউশন থাৰ্ড চাইনা ফোৰ্থত ইণ্ডিয়াৰ কন্ট্ৰিবিউশন আছে অলপ অকমান কম চাইনাতকৈ জাষ্ট ইণ্ডিয়া ফোৰ্থত কন্ট্ৰিবিউশন আছে মানে শ্বেয়াৰত ওকে তো এছিয়া পেচিফিক ৰিজনৰ কাৰণে এষ্টাব্লিছ কৰা এটা ফিনান্সিয়েল ইনষ্টিটিউশ্যন হয় বা বেংক হয় তো ইয়াৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত অপশ্যন কেইটা কি আছে বেইজিং চাইনা অপশ্যন নম্বৰ বি নিউ দিল্লী ইণ্ডিয়া অপশ্যন নম্বৰ চি নাইৰোবি কেনিয়া অপশ্যন নম্বৰ ডি মেণ্ডাইলুং মানিলা ফিলিপাইনছ ওকে একদম খুব ইজি কুৱেশ্যন এইটো একেবাৰে কমন কুৱেশ্যন আপোনালোকে পাৰিবই ইয়াৰ শুদ্ধ উত্তৰটো কি শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি মেণ্ডাইলুং মানিলা ফিলিপাইনছত আছে এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় অৰ্থাৎ হেড অফিচ তো এই এছিয়ান ডেভেলপমেণ্ট বেংকটোনো কেতিয়া প্ৰতিষ্ঠা হৈছিলে এইটো এষ্টাব্লিছ হৈছিলে 1966 চনত 1966ত এষ্টাব্লিছ হৈছিলে এই বেইজিং চাইনাত কি আছে বাৰু আপোনালোকে জানেনে বেইজিং চাইনাত কিহৰ হেড অফিচ আছে ইয়াতে আছে আপোনাৰ AIIB অৰ্থাৎ এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় বেইজিং চাইনাত আছে নিউ দিল্লীত ইণ্ডিয়াৰ বহুতখিনি অৰ্গেনাইজেশ্যনে হেড অফিচ আছে কিন্তু ইণ্ডিয়াত এটা আপোনাৰ খুব ইম্পৰ্টেণ্ট ৱৰ্ল্ডৰ অৰ্গেনাইজেশ্যনৰ হেড অফিচ আছে নিউ দিল্লীত নহয় আচলতে নিউ দিল্লীত নাই সেইটো আছে গুৰুগ্ৰামত আছে সেইটো কি হয় জানেনে আপোনালোকে ISA হেড অফিচ আছে ইণ্টাৰনেশ্যনেল সোলাৰ এলায়েন্সৰ হেড অফিচ আছে গুৰুগ্ৰাম হাৰিয়ানা ইণ্ডিয়া ওকে তো নাইৰোবি কেনিয়াত কি আছে বাৰু জানেনে নাইৰোবি কেনিয়াত কি আছে এটা ৱৰ্ল্ডৰ খুব ইম্পৰ্টেণ্ট ইউনাইটেড নেশ্যনৰ এটা অৰ্গেনৰ হেড অফিচ হয় নাইৰোবি কেনিয়াত ইউনাইটেড নেশ্যনৰ এটা খুব ইম্পৰ্টেণ্ট অৰ্গেনৰ হেড অফিচ আছে সেইটো কি হয় বাৰু সেইটো হৈছে UNEP অৰ্থাৎ ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰেম UNEP ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰেমৰ হেড অফিচ ক'ত আছে নাইৰোবি কেনিয়া ওকে চ' ইয়াতে চাওক সেইটো কুৱেশ্যন এনচাৰে মই লিখি দিছোঁ ইয়াতে 19 ডিচেম্বৰ 1966ত এষ্টাব্লিছ হৈছিলে ওকে তো 15 নম্বৰ কুৱেশ্যন আৰু আজি এইটোৱে লাষ্ট কুৱেশ্যন কিয়নো এইটো আজি প্ৰথম ভিডিঅ' সেইবাবে মই বহুত বেছি কুৱেশ্যন ৰখা নাই লাহে লাহে মই ভাবোঁ আগবাঢ়িম আমি আৰু বহুত বেছি হাৰ্ড টপিক আমি কাভাৰ নকৰোঁ খুব ইম্পৰ্টেণ্ট টপিকখিনি খুব ধুনীয়াকৈ কাভাৰ কৰিম আৰু যদি আপোনালোক সকলোৰে মই মৰম পাওঁ চেনেলটোৱে আপোনালোক সকলোৰে যদি ছাপোৰ্ট পায় মই তেনেহ'লে এনেকৈ খুব ধুনীয়াকৈ আপোনালোকৰ বাবে খুব সহজতে বুজিব পৰাকৈ ধুনীয়া মই আৰু কণ্টেণ্ট আনি থাকিম আপোনালোকে ছাপোৰ্ট কৰি যাব চেনেলটো তো আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে দ্য ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড IMF which is headquartered in Washington DC was established in which year তো ইয়াতে কি কৈছে ৱাশ্বিংটন ডিচিত মুখ্য কাৰ্যালয় থকা অন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি অৰ্থাৎ IMF
কোন বছৰত স্থাপন কৰা হৈছিল ইয়াতে আমি এটা কুৱেশ্যনত আকৌ এগেইন দুটা কুৱেশ্যন আমি কভাৰ কৰি ল'লোঁ দুটা টপিক কভাৰ হৈ গ'ল ফাৰ্ষ্ট টপিক কি কভাৰ হ'ল IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আমি সকলোৱে শুনিছোঁ নাম ক'ত অৱস্থিত হেড অফিচ ৱাশ্বিংটন DC USA নেক্সট কুৱেশ্যনটো সুধিছে IMF নো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে ওকে অপশ্যন কেইটা কি আছে অপশ্যন কেইটা কি আছে চাওক অপশ্যন নম্বৰ A 1946 অপশ্যন নম্বৰ B 1945 অপশ্যন নম্বৰ C 1954 অপশ্যন নম্বৰ D 1966 একেবাৰে ইজি কুৱেশ্যন সকলোৱে এনসাৰ দিব পাৰিব মই ভাবো ওকে ওয়েল ইয়াৰ এনসাৰটো কি হ'ব এনসাৰটো হ'ব অপশ্যন নম্বৰ B that is 1945 ওকে সো IMF যাৰ হেড অফিচ ৱাশ্বিংটন ডিচিত আছে 1945ত এষ্টাব্লিছ হৈছিলে ওকে সো কেতিয়া এষ্টাব্লিছ হৈছিলে IMF আৰু ওয়াৰ্ল্ড বেংক একেলগে প্ৰতিষ্ঠা হৈছিলে আফটাৰ ওয়াৰ্ল্ড ওৱাৰ 2 এন্ডিং অফ ওয়াৰ্ল্ড ওৱাৰ 2 তেতিয়া বহুত ওয়াৰ্ল্ডত ডিষ্ট্ৰাকচন হৈছিলে একচুয়ালি ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ ধ্বংস হৈছিলে তো সেইকাৰণে ওয়াৰ্ল্ডৰ বহুত কেইখন ইম্পৰ্টেণ্ট দেশ লগ লাগিছিলে ক'ত লগ লাগিছিলে নিউ হেম্পছফায়াৰ বুলি এটা জেগাত USA তাতে এখন কনফাৰেন্স কৰিছিলে ব্ৰিটেন উড কনফাৰেন্স বুলি তাতে জন্ম হৈছিলে ওয়াৰ্ল্ড বেংক আৰু IMF নামৰ দুটা ওয়াৰ্ল্ডৰ অৰ্গেনাইজেশ্যনত ওকে সো চাওক ইয়াতে মই হেতুৱে লিখিছো IMF was established in 1945 in United Nations Britain Wood Conference in New Hampshire United States okay so আজিৰ ভিডিওটোত ইমানখিনিয়ে কন্টেন্ট আমি আনিলো নেক্সট ভিডিওবোৰত আৰু পাৰিলে মই ইয়াতকৈ বেছি কোৱেশ্চনছ এড কৰিবলৈ চাম আৰু আশা কৰোঁ আপোনালোকে আজিৰ ভিডিওটো খুব ভাল পাব আপোনালোকৰ বাবে খুব প্ৰয়োজনীয় হ'ব বুলি মই ভাবো খুব আহিবলগীয়া এপেক্স বেংকৰ যি এছিষ্টেণ্টৰ এক্সাম সেই এক্সামটোৰ বাবে খুব উপযোগী হ'ব আৰু আপোনালোকে খুব ভালদৰে পঢ়িব গোটেই কুৱেশ্যনখিনি মনত ৰাখিবলৈ চাব ভিডিওটো চোৱাতকৈ মই ভাবো বেছি মনত ৰাখিব আমি নিজে কিমান এনসাৰ কৰিব পাৰিছো সেইটো বেছি গুৰুত্বপূৰ্ণ গতিকে সেইটোৱে চেষ্টা কৰিব আপোনালোকে গতিকে আজিলৈ ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ